নতুন এটা ব্লগলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাগতম জনালোঁ। এয়া ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। এইফালে দেখিছে হোটেলৰ এয়া মিঠাই কিনাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া 24 জানুৱাৰী আছিলে। 24 জানুৱাৰী দিনাখন এফালে ফুৰিবলৈ গৈছিলোঁ। ক'ত ফুৰিবলৈ গৈছিলোঁ বাৰু আপোনালোকৰ আগত ক'ম। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে সম্পূৰ্ণকৈ অকণো নকটাকৈ। যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। এইফালে আমাৰ এই আৰু গৈছিলোঁ ফুৰিবলৈ আৰু আগত আছিলে দুজনমান মানুহ। এইফালে আমি এতিয়া দীঘলীয়া বাটেৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ। সিদিনা আমি যাত্ৰা কৰিছিলোঁ ডিব্ৰুগড় বৰপথাৰলৈ বুলি। ডিব্ৰুগড় বৰপথাৰত যিহেতু মাহীহঁতৰ ঘৰ আছে, মাহীহঁতৰ ঘৰলৈকে গৈছিলোঁ। মাহী আৰু মহা নাই বাৰু, ঢুকালে, কিন্তু তথাপিতো ল'ৰা দুটা আৰু বোৱাৰী আছে, তাহাঁতৰ ওচৰলৈকে বুলি ফুৰিবলৈ এপাক ওলাই গ'লোঁ। আৰু বিহু বুলিও যোৱা নিচিনা হ'ল আৰু বহুদিন যোৱাও নাছিলোঁ, সেই গতিকে গ'লোঁ। আৰু এইফালে ৰাস্তাত গৈ থাকোঁতে দেখিলোঁ ইমান ধুনীয়া ফুল এজোপা। চাওকচোন বাৰু, আপোনালোকৰ আগতো দেখাম বুলি অকণমান ভিডিঅ' এটা কৰি ৰাখিলোঁ। এয়া হৈছে খোৱাংঘাট। খোৱাংঘাটৰ তাতে দেখিলোঁ, তাতে ভিডিঅ' এটা কৰি ল'লোঁ। আৰু এয়া হৈছে দলংখন, চিনাকি কৰি দিছোঁ দেই। এয়া হৈছে গেমন দলং। এয়া চেনিমাৰী খোৱাঙৰ পৰা আগলৈ যিখন দলং পায়, ডাঙৰ দলং, আৰু সেইখনেই হৈছে গেমন দলং। গেমন দলং বুলি কোৱা কয়। গেমন দলংখন পাৰ হৈ চেঁচা পায়, চেঁচা তিনিআলি। দেখিছেনে দলংখন ইমান ধুনীয়া কৰিলে। এনেদৰে কৰাৰ পাছত যোৱাই নাছিলোঁ, বহুদিনৰ মূৰতহে ডিব্ৰুগড় ফালে ৰাওনা হ'লোঁ। আৰু আমি ইতিমধ্যে আহি বৰপথাৰলৈ সোমোৱা মেইন ৰাস্তাৰ পৰা এইফালে সোমাব লাগে। এইফালে সোমাই দিলোঁ, যি বিহাইটিং বুলি কয়, বিহাইটিঙৰ বাগানৰ ফালে যাব লাগে। আপোনালোকক বিহাইটিং বাগানখনো দেখাম বাৰু, আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু এই ৰাস্তাতে অলপ দূৰ গ'লেই পাম আৰু আমি বিহাইটিং চাহ বাগিচাখন। ডাঙৰ চাহ বাগিচা হয় এখনো, বিহাইটিং চাহ বাগিচা। এতিয়া আমি আহি পাইছোঁ। এইফালে দেখিছেনে এটা সুৰংগ দেই। পোনে সোমাওঁতে দেখোঁতে ইমান ভয় লগা নিচিনা লাগিছিলে। সুৰংগটো আন্ধাৰ মুন্ধা আৰু নিশা যে এইফালে পাৰ হৈ যাবলৈ বহুত ভয় লাগিব নহয় জানো এদিনীয়া মানুহৰ। হৈছে সুৰংগ ওপৰে ট্ৰেইন যায় যে, সেই গতিকে আৰু এনেদৰে কৰি দিছে এনেকুৱা ধৰণৰ। আৰু সুৰংগটো পাৰ হ'বলৈ আমাৰ 50 ছেকেণ্ডমান লাগিছিল অনুমান। ইমান আন্দাজটো কৰিছোঁ আৰু সিমানখিনিয়ে লাগিছিল, 50 ছেকেণ্ড হ'ব। আৰু এতিয়া পাম আৰু চাহ বাগিচা পাম, বিহাইটিং চাহ বাগিচা। আৰু অলপ আছে আৰু সুৰংগটো পাৰ হ'লোঁ আৰু এতিয়া দেখিছে এইফালে কেঁচা পাতৰ গোন্ধ ইমান ভাল লাগে নহয় জানো। আৰু ইতিমধ্যে আহি আমি একেবাৰে আলহী ঘৰ চোতাল পালোহি দেই। এতিয়া পাই গাড়ীৰ পৰা নামি সকলোৱে আৰু যি কালি টোপোলা নিছিলে সেইবিলাক চবে গাড়ীৰ পৰা নমাইছে। আমাৰ লগত গৈছিলে আমাৰ পৰিয়ালটো আৰু আমাৰ ভাইটি মানুহজনী আৰু ভাগিন এটা, তাহাঁতৰ লগতে গৈছিলোঁ। আৰু এইফালে দেখিছে ফুলনিখন সোমাই ইমান ধুনীয়া সুন্দৰকৈ ফুলবিলাক ফুলি আছে। পোনে দেখিয়ে ফুল আৰু নিম। কি কৰিছা? আৰু আমি চাহ তাহ খাই উঠিলোঁ দেই। উঠাৰ পাছতে আৰু এইফালে চাহ খোৱা বাৰু ভিডিঅ' কৰিবলৈ নহ'ল। এইফালে আমাৰ বেটা আৰু ভাইটি দুটা, এজনী ছোৱালী এটা ল'ৰা হয়। তিনিওটা লগ হৈ গোটেই তিনিওটা খুব ফ্ৰেণ্ড হৈ ল'লে আৰু ফ্ৰেণ্ড হৈ এতিয়া দেখিছে এইফালে কেনেদৰে খেলিছে। চকু বান্ধি দিছে আৰু বান্ধি আৰু সিহঁতক বিচাৰিব লাগে, চুব লাগে। তিনিওটা খেলি আছে, ভিতৰতে খেলি আছে, বাহিৰলৈ যোৱা নাই। আপোনালোকক খোৱা কি খানা বনালে তাকতো দেখুৱাই নাই নহয় জানো। এইফালে বনাইছিলে দেই, ৰস হয় সুন্দাকৈ বনাইছিলে বাৰু, অন্য বনোৱা নাই বেলেগ দি। আৰু এইফালে হৈছে হাঁহৰ মাংস ড্ৰাই ফ্ৰাই, তাৰ লগত আৰু মটৰ দুটামান দিলে। অলপ ভিডিঅ' কৰিলোঁ দেই। আৰু মাছ আছিলে বাৰু, মাছ ফ্ৰাই আছিলে। মাছ ফ্ৰাইটো বাৰু ভিডিঅ' কৰিবলৈ নহ'ল। আৰু এইফালে সকলোবিলাক আইটেম বনাই মেলি আনি দেখিছেনে বাহিৰত। আৰু এইদৰে ভিনিয়েক আৰু খুৰালীয়েক দুটাৰ সৈতে তিনিওটাই লগ লাগি এইফালে ধুনীয়া হালধীয়া সাজৰ ৰহি জুতি মাৰিলে দেই। এইফালে দেখিছে নহয় কি ধুনীয়া দেখাই দিছোঁ বাৰু। যিবিলাকে খায় তেওঁলোকৰ জিভা পানী পৰিবই চাগে দেখি পিনে নহয় জানো। কোনটো ধাবা বা বাৰত নহয়, ঘৰতে হয়, তাৰ ঘৰৰ চোতালতে আৰু এনেদৰে পাৰ্টি কৰিছে ভিনিয়েকৰ লগত আৰু খুৰালীয়েকহঁতে।
এয়া ভাত খাওঁতেও ভিডিঅ' কৰিবলৈ নহ'লে খাই বৈ উঠি আকৌ এইফালে ভাইটিয়ে ক'লে বোলে ইয়াৰ বাৰীত সোমাই শাক পাচলি কি আছে ছিঙি লওক বুলি ক'লে। গতিকে মই নিজেই সোমাই আৰু এফালৰ পৰা ছিঙি গৈছোঁ। ইয়াৰ লাই শাকখিনি দেখিছে ন, ইমান ধুনীয়া হৈ আছে। মানে ইয়াৰ প্ৰথমতে লাই শাক দুখিলামানকে ছিঙি লৈছোঁ আৰু এইবিলাক কোনো সাৰ দিয়া নহয় দেই, গৰু গোবৰ দি এনেদৰে কৰা খেতি হয়। এয়া লাই শাক দুখিলামান ল'লোঁ ছিঙি, আৰু ল'লোঁ লফা দুডালমান, তাৰপিছত ধনিয়া, তেনেদৰে আৰু দুডালমান সাজৰ এয়া ছিঙি লৈ আহিলোঁ। বেছি ছিঙি নাই অৱশ্যে ইয়াৰ পাত শাকবিলাক বেছি, পাত শাকবিলাক আৰু বেছি খাবলৈও মন নাযায় আৰু গেছৰ নিচিনা হয় যে, দুই সাজৰ খালে হৈ যায় আৰু গতিকে আৰু কমকৈ আনিলোঁ, বেছি নানিলোঁ বাৰু। এয়া কাটি দেখিছেনে ইমান ধুনীয়া ধুনীয়া লাই শাকখিনি। এনেকুৱা লাই শাক আৰু একদম গাহৰিৰ লগত খাবা আৰু হয় নহয়, গাহৰিৰ লগত বা এনেই সুন্দা ভাজি তেনেদৰে খাবলৈ ভাল। বাৰীখনত প্ৰত্যেক বিধে শাক আছে আৰু এয়া লাই শাক, লফা, পালেং, ধনিয়া, গাজৰ সকলোখিনিয়ে অলপ অলপ হ'লেও ৰুইছে নিজৰ বাৰীত। বাৰু ৰোৱাটো খাবলৈ কিমান মজা লাগে নহয় জানো, নিজে ছিঙি মেলি আনি। এয়া কোনো ভেজাল নহয় যে, গতিকে আৰু তেনেদৰে নিজৰ বাৰীত যদি মাটি অকণমান থাকে, মানে ঘৰ বনোৱা ছাইডত আৰু তেতিয়াহ'লে এনেদৰে শাকৰ খেতি অকণমান কৰিলে মানে মনটোকে ভাল লাগে, নিজে ছিঙি মেলি খাবৰ কাৰণে নহয় জানো। সেইফালে শাকনি বাৰীত মানে ফুল গছো এয়া ৰুই দিলে দেখিছেনে। ইয়াৰ নাৰ্জী ফুলবিলাক ইমান ধুনীয়াকৈ ফুলি আছিলে, দেখিয়েই মানে কিবা মনটো ভাল লাগে নহয় জানো। ৰাতিপুৱা শুই উঠি আৰু এইবিলাক দেখিলেতো আৰু ভাল লাগে, মনটো বেছি পবিত্ৰ পবিত্ৰ নিচিনা লাগে আৰু। সেইকেইডাল হৈছে লফা শাক, এয়া লফা শাকখিনিও ধুনীয়া হ'ল দেই। আৰু সেইখিনি ভৰাই মেলি ল'লোঁ বেগত, আৰু এইফালে ধনিয়া দুডালমানো আৰু উঘালি লৈছোঁ। শাকখিনি চিঙা হৈ গ'ল, হৈ যোৱাৰ পিছত আৰু কি ল'লোঁ বাৰু আপোনালোকক দেখাইছোঁ, ব'লক চাওঁ। এয়া দেখিছেনে, এতিয়া ফুল দুজোপামান জানো নানিলে হ'ব, সেই গতিকে আৰু ফুলো এইফালে এগৰাকী এয়া ভাইটি মানুহজনী হয়, মাহী বৈয়েক মানে, তাই এইফালে ছিঙি দিলে। আৰু এইফালে এইখিনি পিয়ালি সুন্দৰী দেখিছেনে, কালাৰটো ইমান ধুনীয়া লাগিছে মানে দেখিবলৈ, আঁতৰৰ পৰা আৰু ধুনীয়াকৈ জিলিকি থাকে। সেই গতিকে আৰু নানি জানো পাৰি, গতিকে লৈ আহিলোঁ আৰু প্ৰত্যেক বিধৰে মানে ফুলৰ ডাল এটি এটি দিলে আৰু ঢেৰ ফুল আছে, চাৰিওফালে ফুলেই ফুল। এয়া মই মানে য'তে যাওঁ তাৰ পৰা ফুল মানে মানুহৰ ঘৰৰ পৰা আৰু যিবিলাকে দিয়ে তেওঁলোকৰ ঘৰৰ পৰা বিচাৰি অনা নিচিনাই হয় আৰু গতিকে আজি ইয়াৰ পৰা লৈ ল'লোঁ আৰু গোটেই ফুলেই ফুল যেতিয়া জকমকাই আছে। সেই গতিকে আৰু দুজোপামান আমাৰ বেটাইও লগতে মানে মোৰ লগতে বেটাইও কিন্তু ভাল পায় ফুল দেই, সিও মানে ইজোপা লাগে সিজোপা লাগে, প্ৰত্যেকখিনি মানে মামীয়ে আমি এইফালে ঘৰলৈ আহিবৰ কাৰণে মানে সাজু হ'ল আৰু এওঁলোকে আমাক বিদায় দিবৰ কাৰণে এয়া গেটৰ মুখতে এনেদৰে ৰখি বাই দি আছে। এইফালে এগৰাকী বৌ হৈছে দেই, মানে মাহীহঁতৰ ঘৰৰ ওচৰৰে আৰু কাষৰে হয়, আমি বৌ বুলি কওঁ। তেওঁ কৈছে কি এইও মোৰ কলি মানুহ নতলিবি বোলে। মই বোলো কলি হ'লে কি হ'ব, মানুহে চব আৰু নহয় জানো। আৰু আমাৰ লগত যিখিনি গৈছিলে মানে আমাৰ ভাইটি মানুহজনী আৰু আমাৰ বেটা, সিহঁতে কিন্তু নাহিলে, সিহঁতক খুব জোৰকৈ ৰখালে, সিহঁতে থাকিলে আৰু আমি মানুহজনে মই আৰু ভাগিনটোৱে আমি তিনিটা ঘৰলৈ গুচি আহিলোঁ আৰু সেইফালে গেটৰ মুখত দি বাই দি গুচি আহিলোঁ আৰু আজিলৈ আহিছোঁ।